ঠিক আছে এতিয়া আমি অকণ কথা পাতিম তোমাৰ নামটো কোৱা নুপুৰ গোপেন্দ্ৰ দাস আচ্ছা তো মই এতিয়া আহিলো কালি লগ পালো আজি আকৌ লগ পালো সেকেন্ড ডে যেহেতু অকমান ভাবিছো আমি কথা কেটা ৰেকৰ্ড কৰি ৰাখো সেইকাৰণে ভিডিঅ' কৰিলো ঠিক আছে মই আহি যেটো মানে পাইছিলো কালি তেনেকুৱা ধৰাচোন কিমান দিনৰ পৰা তোমাৰ কেনেকুৱা অলপ প্ৰবলেম হৈছিল কম জনাবা নেকি বডি ফ্ৰেকচাৰ হোৱাৰ পৰা মোৰ বেকৰ অলপ প্ৰবলেম আছিলে বেক পেইন আছিলে ফ্ৰজেন শোল্ডাৰ আছিলে আৰু নেকৰো পেইন আছিলে আৰু লেফট থাইজত এখিনি পেইন আছিলে আজি মোৰ সেকেন্ড সেশন হোৱাৰ পিছত মই মানে ভালেখিনি মই মানে ভাল পাইছো আৰু বহুতখিনি কমিছে মানে তো মানে ফ্ৰেকচাৰ 2 বছৰ হ'ল ন 2 বছৰ হ'ল তাৰ পিছত মানে প্ৰবলেম আছিলে যে ভৰি এংকুল জয়েন্ট পেইন বা নি পেইন আৰু বেক পেইন ন আঠুৰ পেইন আছিলে আঠুৰ তলৰ পাৰ্টখিনিত পেইন আছিলে এখিনি বহুতখিনি মানে ভাল পাইছো তো মানে কি মইতো কালি যেতিয়া লগ পাইছিলো মইতো যিখিনি জানো ভাবিছো জাস্ট ট্ৰাই কৰিম আৰু যি হয় দেখা যাব হয় না তো আমি এতিয়া ফাৰ্স্ট ক্লাছ কালি কৰিলো আজি সেকেন্ড ডেট মই আহি পেলাই যিখিনি পজিটিভ মানে ৰিজাল্ট শুনিলো বহুত ভাল লাগিছে মোৰ নিজৰে তোমাৰ কিমান ভাল লাগিছে মই নাজানো কিন্তু মোৰ বহুত ভাল লাগিছে থেৰাপিটো শেষ হোৱালে চাগে পুৰা ভালে পাই যাম শুনিছে আপোনালোকে যে মই 7 দিনৰ কথা কৈছো 7 দিনৰ পিছত বিলকুল আমাৰ নপুৰ একদম ফিট হ'ব শুনিছে তো ইমানখিনি তেওঁ আশা কৰিছে তো ময়ো ভাবো যিখিনি মই দিব পাৰো দিবলৈ চেষ্টা কৰো কাৰণ কিয় ইমান দিনটো কষ্ট খাই আছা ভৰি বিষ বা কঁকালৰ বিষ বুলি গতিকে সেইখিনি যাতে সোনকালে ভাল হওঁ আৰু যাতে আমি নিজৰ কামবোৰ আৰামছে বিলকুল ফূৰ্তি মনে কৰিব পাৰোঁ হয়নে তো আমি 7 দিনৰ পিছত আকৌ লগ পাম ঠিক আছে থেংক ইউ বাই down and again up relax 2 3 4 5 पूरा पेলাই দিম হাত লাহে লাহে আৰু কুমুৱাম এফালে মুফালে আনিম হাতখন আৰু আনিম ঠিক আছে মই এতিয়া সুধিব বিচাৰিছো যে আমি 7 দিন ক্লাছ কৰাৰ পিছত এতিয়া কিমানখিনি ৰিলিফ পোৱা হৈছে কেনেকুৱা আগতকে কেনেকুৱা লাগিছে মানে তাৰ পিছত বাইদেউৰ পৰা মই ট্ৰিটমেন্টটো লৈ পেলাই আজি মানে মোৰ বহুতখিনি ভাল পাইছো মানে এটা চিৰি উঠা নামা কৰিব পাৰো ধুনিয়াকে 70 to 80% মোৰ কিউৰ হৈ গৈছে ধুনিয়াকে এতিয়া আৰু লাহে লাহে মোৰ কিছুমান অলপ ফেট লছো হৈছে ফেট লছো হৈছে আৰু মোৰ মানে ফ্লেক্সিবিলিটি বহুতখিনি বাঢ়িছে আঠুৰ তলত মোৰ বহুতখিনি বিষ আছিলে কঁকালৰ বিষ আছিলে মোৰ এটা শোল্ডাৰ ফ্ৰজেন শোল্ডাৰ আছিলে তো গোটেইখিনি মানে মই সম্পূৰ্ণৰূপে মানে কমপ্লিট মানে মই এটা ভাল পোৱা নিচিনা হৈ গৈছে আৰু এটা বিশেষ এটা প্ৰবলেম আছিলে যেটো তুমি কৈছিলা যে কিবা ডায়েট ললে মই অলপ আকৌ আউটপুট কৰিব লগা হয় মোৰ কনস্টিপেশন এবিলাকৰ মোৰ অলপ প্ৰবলেম আছিলে অলপ আইবিএছৰ প্ৰবলেম আছিলে হেতু মই মানে বহুতখিনি ৰিলিফ পাইছো তাৰ পৰাও ভাল পাইছো ঠিক আছে তো আমি 7 দিন যেটো কোর্স কৰিলো হেতুত মানে লগভাগ আমি 70-80% 7 দিনত ধুনিয়াকে মানে ভাল পাই গৈছো আৰু মোৰ নিচিনাকে আৰু যদি কোনোবাই প্ৰবলেম তেনেকা পাই আছে ক'ব পাৰে নাই অনলাইন বাইদেউক কন্টাক্ট কৰিব পাৰে আপোনালোকে ডেফিনেটলি মানে ৰিলিফ পাব মই যেতিয়া পাইছো আপোনালোকো পাব ঠিক আছে ভাল লাগিলে লগ পাম আকৌ থ্যাংক ইউ